নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দুলিয়াজনৰ যি ঘটনা হে ঘটনাৰ সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া কৰিছে শৃংখল চলিহাই এগৰাকী অনা অসমীয়াই আসলতে অসমীয়া জাতিৰ সত্ৰাটোক ভেঙুচালি কৰিছে আৰু সেই ভেঙুচালি কৰা অসমীয়া জাতিটোক যি ভেঙুচালি কৰিছে সেই ভেঙুচালি কৰা অনা অসমীয়া মহিলাগৰাকীয়ে জেলৰ ভাত খাব লাগিবই বুলি এতিয়া মন্তব্য কৰিছে শৃংখল চলিহাই জনাই আছো আপোনালোকক সবিশেষ দুলিয়াজনৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ এগৰাকী অনা অসমীয়াই মহিলা অসমীয়া জাতি সত্তাটোক ভেঙুচালি কৰিছে আৰু জাতিক ভেঙুচালি কৰা সেই মানুহগৰাকীক জেলৰ ভাত খোৱাবই লাগিব দুলিয়াজনৰ বিএন সিং পেট্ৰল পাম্প এতিয়াই সিল কৰক পেট্ৰল পাম্পটো থকা যুৱতীগৰাকীক আটক কৰিবই লাগিব কি হবলৈ ধৰিছে অসমখন উজনিত অনা অসমীয়াৰ দপদপনি আৰু নামনিত বাংলাদেশীৰ দপদপনি যেটো দুলিয়াজনৰ ঘটনাৰ সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই এগৰাকী অনা অসমীয়াই মহিলা অনা অসমীয়া মহিলাই আসলতে অসমীয়া জাতিৰ সত্তাটোক ভেঙুচালি কৰিছে আৰু জাতিক ভেঙুচালি কৰা সেই মানুহগৰাকীক জেলৰ ভাত খোৱাবই লাগিব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই দুলিয়াজনৰ বিএন সিং পেট্ৰল পাম্প এতিয়াই সিল কৰক পেট্ৰল পাম্পটোত থকা যুৱতীগৰাকীক আটক কৰিবই লাগিব কি হবলৈ ধৰিছে আসলতে অসমখনত উজনিত অনা অসমীয়াৰ দপদপনি আৰু নামনিত বাংলাদেশীৰ দপদপনি এই মন্তব্য কৰিছে এনেদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই তেওঁ কৈছে এগৰাকী অনা অসমীয়া মহিলাই অসমীয়া জাতি সত্তাটোক ভেঙুচালি কৰিছে আৰু জাতিক ভেঙুচালি কৰা সেই মানুহগৰাকীক জেলৰ ভাত খোৱাবই লাগিব দুলিয়াজনৰ বিএন সিং পেট্ৰল পাম্প এতিয়াই সিল কৰক আৰু পেট্ৰল পাম্পত থকা যুৱতীগৰাকীক আটক কৰিবই লাগিব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই কি হবলৈ ধৰিছে অসমখনত উজনিত অনা অসমীয়াৰ দপদপনি আৰু নামনিত বাংলাদেশীৰ দপদপনি এনেদৰে এতিয়া দুলিয়াজানৰ যি ঘটনা আসুৰ সাধাৰণ সম্পাদকগৰাকী যি দুলিয়াজানৰ ঘটনা সেই ঘটনাৰ সন্দৰ্ভত এনেদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই তেওঁৰ মন্তব্য আছে শুনাব বিচাৰিছে বিলাক অসমত এনেকুৱা ধৰণৰ কৰিব লাগিব তাত এগৰাকী অনা অসমীয়া মহিলাই কৈছে ফ্ৰী খানা খানে কে লিয়ে আয়া হে এতিয়া কথাটো হৈছে এইটো অসমীয়া জাতি সত্তাটোক তাই ভেঙুচালি কৰিছে এতিয়া তাই জেলৰ ফ্ৰী ভাত খোৱাব পাৰিবনে নোৱাৰে চৰকাৰে এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে প্ৰশ্ন আছে জাতিক ভেঙুচালি কৰা সেই মানুহগৰাকীক জেলৰ ফ্ৰী ভাত খোৱাব লাগিব এতিয়া অসমত এনেকুৱা এটা বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে যেতিয়া অনা অসমীয়া মানুহৰ মাজত সংঘাত হয় অনা অসমীয়া মানুহটোক যদি ওপৰত কেছ দিয়া হয় তাৰ জামিনৰ ব্যৱস্থাটো কি জানে থানাত লাল চাহ একাপ আৰু চিংৰা এটা খুৱাই তাক থানাৰ পৰা জামিন দিয়ে আৰু আমাৰ জামিনৰ ব্যৱস্থাটো কি জানে 3 মাহ জেল হেণ্ডকাপ লগাই আমাক চুচৰাই নিব 3 মাহ জেলত ভৰাব তাৰপিছত আমাক জামিন দিব এতিয়া কথাটো হৈছে আইন কানুন অনা অসমীয়া মানুহৰ কাৰণে বেলেগ আৰু আমাৰ কাৰণে বেলেগ ইয়াত থলুৱা খিলম দিয়া মানুহখিনিৰ বাবে বেলেগ ইয়াত থলগিৰি মানুহখিনিৰ বাবে বেলেগ নহব সংগ্ৰাম চলিব এতিয়া বিল আছে থানা সৈনিকে দুলিয়াজানৰ সেই তেল ডিপুটো ঘেৰাও কৰি থৈছে আমাৰ মুখ্য সচিব ৰন্তু পানী ফুকন হৰকুমাৰ গগৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত হেমন্ত বৰাৰ নেতৃত্বত বৰ্তমান তাত তেল ডিপুটো ঘেৰাও কৰি ৰখা হৈছে এতিয়া সৎ সাহস দেখুৱাওক চৰকাৰে তেল ডিপু সিল কৰি দিয়ক সেই মহিলাগৰাকীক এৰেষ্ট কৰক এই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব কোন তাই আমাক ইয়াত আহি ধমকি লগাই কথা ক'বলৈ তাই বাপেকৰ ঘৰ নি এখন তাই মতে নচলিব আৰু তাই মতে যদি চৰকাৰ চলে এখন চৰকাৰ থকাতকৈ নথকাই ভাল এইবিলাক দাদাগিৰি নচলিব আৰু শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰে মুক্তি দিবলৈ আমি দাবী জনাইছো তাই আমাক ফ্ৰী খানা খুৱাবলৈ আহে ইমান সাহস হৈছে অসমত সিহঁতে পইচাৰ জোৰত যি টি কথা ক'ব হা আমি শুনি থাকিম এইবিলাক কথা নচলিব নহয় মাপ খোজাটো ডাঙৰ কথা নহয়
কিন্তু কথাটো হৈছে গুণ্ডামি কৰাটো ডাঙৰ কথা তহঁতে ইয়াত আহি গুণ্ডামি কৰিবি আমাৰ ল'ৰাক জেলত ভৰাবি এটা জেলত শংকৰজ্যোতি বৰুৱাক ভৰোৱাৰ কিবা যুক্তি আছিলে নেকি হা আজি এজন এপেছ বেংকৰ মানুহে এটা নিউজ চেনেলত আহি মুকলিকে কৈ গ'ল কোন মন্ত্ৰীক কিমান টকা দি হেৰি কৰিছিলে কিন্তু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নহ'লে শংকৰজ্যোতি এটাত না মাৰপিট কৰা কিবা ভিডিঅ' আছে না কিবা আছে কেৱল মাত্ৰ খিলঞ্জীয়া হোৱাৰ বাবে ইয়াত থলগিৰি হোৱাৰ বাবে ভূমিপুত্ৰ হোৱাৰ বাবে শংকৰজ্যোতি বৰুৱাক আজি কাৰাগাৰলৈ নিক্ষেপ কৰিছে আমি এনেকৈ আৰু কিমান দিন জীয়াই থাকিম প্ৰশ্ন আছে আমাক